নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিওটোত আমি ক্লাস 11 ম্যাথমেটিক্সৰ চেপ্টাৰ 13 অৰ্থাৎ লিমিটস এণ্ড ডেৰিভেটিভ চেপ্টাৰটো কেইটামান ফৰ্মুলা বিষয় প্ৰথমে আলোচনা কৰিম তাৰ পাছত আমি পাঠটো প্ৰথম এক্সাৰসাইজ 13.1 আৰম্ভ কৰিম এটো হৈছে লিমিট এণ্ড ডেৰিভেটিভ নামৰ চেপ্টাৰটো 4 নম্বৰ ভিডিও ইতিমধ্যে এই চেপ্টাৰটোৰ ওপৰত তিনটা ভিডিও দিয়া হৈছে যি সকলে আগৰ তিনটা ভিডিও চোৱা নাই তেওঁলোকে তলত ডেসক্ৰিপচনত বা ওপৰ আই বটনৰ লিংক পাবা সেই তিনটা ভিডিও একাধিক্ৰমে চাই আহি এই 4 নম্বৰ ভিডিওত মানে আহিলে সুবিধা হ'ব নহলে তোমালোকৰ কনসেপ্টবোৰ বুজি পোৱাত অসুবিধা হ'ব ইতিমধ্যে মই আগৰ তিনটা ভিডিওত লিমিট কি লিমিট কেনেকৈ উলিয়াব পাৰি লিমিটৰ মিনিং কেনেকুৱা সেই বিষয়ে ডিটেইলছত আলোচনা কৰিছো কাৰণ লিমিট চেপ্টাৰটো যেনেকৈ 11ত দৰকাৰ হয় ঠিক তেনেকৈ 12টো দৰকাৰ হয় হে ইয়াৰ বেসিক কনসেপ্টখিনি জনাটো বা ফাউন্ডেশনটো ষ্ট্ৰং হোৱাটো বহুত দৰকাৰী সো তোমালোকে আগে যি সকল নতুনকৈ এই ভিডিওটো চাই আছা তেওঁলোকে আগে প্ৰথমে আগৰ তিনটা ভিডিও চাই লবা তাৰ পাছত এই ভিডিওটোলৈ আহিলে তোমালোকৰ সুবিধা হ'ব তেন্তে আজি আমি প্ৰথমে কেইটামান ফৰ্মুলা বিষয়ে আলোচনা কৰিম ইম্পৰ্টেন্ট তাৰ পিছত আমি এক্সাৰসাইজটোৰ কোৱেশ্চনবোৰৰ বিষয়ে আলোচনা কৰিম এটা প্ৰথম হেডিং লগাবা ইম্পৰ্টেন্ট ফৰ্মুলা বুলি হেডিং লগাই লবা এটা এই ফৰ্মুলা কিটা প্ৰথম কথা মনত থাকিব লাগিব মনত থকা পাছত কেনেকৈ এপ্লাই কৰে হে এপ্লাই কৰা প্ৰসেসটো জানিব লাগিব প্ৰথম ফৰ্মুলাটো হৈছে লিমিট x টেন্ডস টু a x to the power n minus a to the power n divided by x minus a is equal to n of a tar power n minus 1 তেন্তে এটো প্ৰথম ফৰ্মুলাটো মনত ৰাখিবলৈ চেষ্টা কৰিবা limit x tends to a x to the power n minus a to the power n divided by x minus a equal to n into a to the power n minus 1 jot where a to সদায় শূন্যতকৈ ডাঙৰ হ'ব এটো জাস্ট কন্ডিশনটো কৈ দিছে ইয়াত যেটো a ইউজ কৰিছে a to সদায় শূন্যতকৈ ডাঙৰ হ'ব এতিয়া এই ফৰ্মুলাটো ইউজ কৰি কেনেকৈ অংকবোৰ কৰিব পাৰি বা কেনেকৈ কৰিবা মই হেতু কথা তোমালোকক এটা বুজাই দিম এক্সাম্পলৰ সহায়ত সো এক্সাম্পলটা লিখা তেতিয়া বুজিবলৈ সুবিধা হ'ব কেনেকৈ ফৰ্মুলাটো ইউজ হ'ব ধৰিলা তোমালোকে লিখা লিমিট x tends to 5 that means ইয়াৰ পৰা আমি কি গম পালো জেনেৰেলি এই ফৰ্মটো পেলাব হলে লিমিট x tends to a যি টুলে 10 কৰে তাক a বুলি ধৰি লওঁ তেন্তে ইয়াত x টো কোলে 10 কৰিছে 5 লে 10 কৰিছে that means a ভ্যালু হৈছে ইয়াত 5 আৰু suppose ধৰিলা x to the power 3 minus 5 to the power 3 divided by x minus 5 এটা ইয়াত প্ৰথম কথা এই ফৰ্মটো কেনেকুৱা ফৰ্মটো অকমান এনালাইজ কৰাচোন ফৰ্মটো বুজিবলৈ চেষ্টা কৰা ইয়াত কি আছে লিমিট x tends to a আছে এটা x tends to a আছে যেতিয়া x tends to a থাকে তলত x minus a হয় ঠিক তেনেকৈ ওপৰত তা পাৱাৰটো হয় ঠিক আছে তলত কি হয় x tends to a হলে x minus a হয় তেন্তে লিমিট x tends to 2 হলে তলত কি হ'ব তেন্তে x minus 2 হ'ব ঠিক আছে ওপৰত পাৱাৰ হ'ব আৰু কিন্তু তলত x minus 2 হ'ব ওপৰত এইকিটাই হ'ব x minus 2 হ'ব কিন্তু তাৰ বেলেগ কিবা পাৱাৰ থাকিব হয়তো 3 থাকিব পাৰে 5 থাকিব পাৰে জেনেৰেলি আমি তাক n হিচাপে ডিনোট কৰো ঠিক আছে তেন্তে ইয়াত প্ৰথমে হেই কথাটো চোৱা ইয়াত লিমিট x tends to 5 তেন্তে তলতো x minus 5 আছে আৰু ওপৰতো x minus 5 আছে আৰু x ওপৰত পাৱাৰ 3 আছে 5 ওপৰত পাৱাৰ 3 আছে তেন্তে বেসিক্যালি এই ফৰ্মুলাটোলে কনভাৰ্ট হ'ব তোমালোকে যদি ফৰ্মুলাটো ভালকৈ মনোযোগে লক্ষ্য কৰা তেন্তে এই ফৰ্মুলাটোৰ লগত এইটো মিল আছে ডাইৰেক্ট মিল আছে কিছুমানত আমি অকমান ম্যানিপুলেট কৰিবলগীয়া হ'ব পাৰে কিন্তু ইয়াত ডাইৰেক্ট মিল আছে জেনেৰেলি x tends to a থাকে আৰু তলত x minus a থাকে ইয়াত x tends to 5 আছে তলত x minus 5 আছে হেখিনলৈকে মিলি আছে আৰু তলত থকা বস্তুটোৱে ওপৰত থাকে কিন্তু তাৰ কিবা এটা পাৱাৰ থাকে ইয়াত জেনেৰেল ফৰ্মুলাটো আমি n হিচাপে লিখিছো ইয়াত হে পাৱাৰটো কি আছে 3 আছে বেসিক্যালি যদি মই এনেই ক'বলৈ যাওঁ হিয়ে এইবোৰ লিখিব নালাগে মই তোমালোকক বুজাবলৈ কৈছো a ভ্যালু কিমান a ভ্যালু 5 হয়নে কাৰণ x ৰ ভ্যালুটো জলে 10 কৰে তাকে আমি কি বুলি কওঁ a বুলি কওঁ a ভ্যালু হৈছে 5 আৰু ইয়াত যেটো n ৰ ভ্যালু n মানে ওপৰৰ পাৱাৰটো ভ্যালু কিমান 3 হয়নে তেন্তে আমি ফৰ্মুলাটো মতে কি জানো ফৰ্মুলাটো জানো n মানে ইয়াত কি আহিব 3 আহিব তাৰছত কি আহে a মানে ইয়াত কি আহিব 5 আহিব তাৰ ওপৰত পাৱাৰ কি হয় n minus 1 n মানে 3 আহিব minus 1 এটা 3 into 5 তাৰ ওপৰত পাৱাৰ 3 পৰা 1 গলে 2 মানে 3 into 5 ক স্কয়াৰ কৰিলে 25 তেন্তে এটো হ'ব আনসাৰটো হ'ব 75 এইটো আনসাৰ তেন্তে কেনেকৈ ফৰ্মুলাটো ইউজ হয় এটো মন কৰা আৰু বিশেষকৈ মন কৰিবলগীয়া কথা ইয়াত এইটোৱে যেতিয়া লিমিট x tends to a হ'ব তলত x minus a হ'ব তেন্তে যদি ক'বাত ফৰ্মুলাটো ইউজ কৰিবলগীয়া হয় যদিহে থাকে লিমিট x tends to
4 সাপোজ ধৰি লৈছোঁ তেন্তে তলত মাষ্ট বি x - 4 থাকিব লাগিব যদি নাথাকে আমি মেনুপুলেট কৰি বনাই ল'ম ঠিক আছে ওপৰত বাৰু সেই বস্তুটোৱে থাকিব তাত কিবা পাৱাৰ এটা থাকিব হয়তো সেইটো 3 হ'ব পাৰে 5 হ'ব পাৰে জেনেৰেলি আমি n বুলি ধৰি লওঁ ফৰ্মুলাটোত কিবা এটা হ'ব পাৰে 10 হ'ব পাৰে কিবা এটা পাৱাৰ থাকিব যেটো পাৱাৰ হয় একেটা পাৱাৰে থাকিব আৰু তাক n বুলি ধৰি লওঁ ঠিক আছে তেন্তে ফৰ্মুলাটো ইউজ কৰোঁতে সেইটো কথা মনত ৰাখিবা যিটোলে ভ্যালুলে 10 হয় ঠিক তেনেকৈ তলত লিখা হয় মানে x টেন্স টু বা আকৌ বা কৈ আছো x টেন্স টু যদি 7 হয় তেন্তে তলত কি হ'ব x - 7 আহিব তেতিয়াহে এই ফৰ্মুলাটো ইউজ হ'ব নহলে ফৰ্মুলাটো ইউজ কৰিবলৈ তোমালোকে বহুত অসুবিধা পাবা ইয়াত কেলে ইউজ কৰিব পাৰিলো ইয়াত লিমিট x টেন্স টু 5 আছে তলত সেইকাৰণে x - 5 আহিলে ওকে আশা কৰিছো এই দেখলে বুজি পালা নোট কৰি লোৱা আৰু এটা एग्जांपल দিও লিমিট x টেন্স টু 1 x to the power 15 minus 1 divided by x to the power 10 minus 1 এটা এই ফৰ্মুলাটো আগৰ ফৰ্মুলাটো ইয়াত ইউজ কৰিব পাৰিম নে নোৱাৰিব মই তোমালোকৰ অথনি হেকানে এটা কথা মনোযোগ মানে 52 বা কৈ আছিল যেতিয়া x টেন্স টু a হয় তলত x - a থাকিব লাগে এই ফৰ্মটো তেতিয়া পৰে x টেন্স টু 5 থাকোতে তলত কি আছে x - 5 ইয়াত চোৱাচোন ইয়াত x টেন্স টু 1 আছে তলত থাকিব লাগিছিল কি x - 1 থাকিব লাগিছিল কিন্তু নাই ইয়াত আছে x to the power 10 minus 1 তেন্তে ইয়াত এই ফৰ্মুলাটো ডাইৰেক্ট কে ইউজ কৰিব নোৱাৰিবা ইয়াত অকমান এই বস্তুটো মেনুপুলেট কৰিব লাগিব মেনুপুলেট কৰাৰ পিছত ইউজ কৰিব পাৰিম কথাটো বুজি পাইছা সো মেনুপুলেশনটো কেনেকৈ হ'ব চোৱা এতিয়া প্ৰথম লিমিট x টেন্স টু a তেনেকৈ থাকক ধৰি লোৱা এতিয়া x to the power ওপৰত 15 minus 1 ওপৰ বস্তুটোৰ লগত একো প্ৰবলেম নাই কিন্তু তলত আহিব লাগিছিল কি তলত যেহেতু x টেন্স টু a আছে সৰি x টেন্স টু 1 আছে তেন্তে তলত আহিব লাগিছিল x - 1 আহিব লাগিছিল হয়নে যেতিয়া x টেন্স টু a হয় তেন্তে তলত কি আহে x - a আহে তেন্তে যেতিয়া x টেন্স টু 1 আছে তেতিয়া তলত কি আহিব লাগিব x - 1 আহিব লাগিব হেতু আমি আহিছে বুলি ধৰি ললো কিন্তু জেনেৰেলি বা হসাকে আসিলে জানো টামটোত এই টামটোত আসিলে জানো তলত x - 1 আসিলে জানো নাই হেতু আমি ফৰ্মটো পেলাবলৈ ধৰিহে লৈছো তেন্তে এটো নাইকিয়া কৰিব লাগিব x - 1 টো আমি নিজে দি লৈছো নাইকিয়া কৰিবলৈ এটো যেটো আমি তলত দিছো তাকে আমি ওপৰত দি আতৰাই দিব লাগিব এতিয়া এনেকৈ দি দিয়া লগে লগে এটো কটাকটি যাবগৈ কটাকটি গৈ আলটিমেট মানে নথকা নিচিনাই হ'ব সো আমি এটো দি লৈছো জাস্ট ফৰ্মটোত মিলাবলৈ ঠিক আছে বাকি অন্য ইয়াৰ প্ৰয়োগ নাই এতিয়া চোৱা মই এই বস্তুটো দি ললো হা এই বস্তুটো দি ললো কেল দিলো কাৰণ এই ফৰ্মটোত মিলাবলৈ চেষ্টা কৰিছো ডিভাইডেড বাই এটা এই টাৰ্মটো আছিলে নহয় এই টাৰ্মটো লিখা নাই সেই টাৰ্মটো লিখিব লাগিব লিখি ললো এই টাৰ্মটো কথাটো বুজিবলৈ চেষ্টা কৰা ভালকে কি কৰিছো আমা এই ফৰ্মুলাটো যেটো ফৰ্মুলা আছে লিমিট x টেন্স টু a তলত কি আহিব লাগিব x - a আহিব লাগিব আৰু ওপৰত x to the power n minus a to the power n পাৱাৰটো যিকোনো হ'ব পাৰে ইকুৱেল টু কি হয় n a তাৰ ওপৰত পাৱাৰ n - 1 এটা হে ফৰ্মুলাটো পেলাবলৈ যেতিয়া x to the power 1 আছে তেন্তে তলত x - 1 আহিব লাগিব হেতু নাছিলে সেইকাৰণে মই নিজে দি ললো যেহেতু নিজে দি লৈছো তাক আতৰাব লাগিব সেইকাৰণে ওপৰত দিলো তেতিয়া ওপৰ এটো কটাকটি যাব ভাবাচোন এটো কটাকটি গল আলটিমেট এই উপবস্তুটোৱে থাকিব হয়নে উপবস্তুটোৱে থাকিব কোনো প্ৰবলেম নাই জাস্ট মই ফৰ্মুলাটো মিলাবলৈ এটো কাম কৰি ললো এতিয়া চোৱা নেক্সট স্টেপটো আমি কি কৰিব পাৰো প্ৰথমটো একে থাকিব লিমিট x টেন্স টু 1 লিমিটটো তুমি চেঞ্জ কৰিব নোৱাৰা x টেন্স টু 1 এটা ওপৰত থাকিব x to the power 15 minus 1 divided by x minus 1 এতিয়া এই হৰণ চিনডালক মই কি কৰিব পাৰো পূৰণ চিনডালক মই হৰণ চিন কৰি দিব পাৰো হৰণ চিন কৰিলে এই বস্তুটো কি হৈ যাব উল্টি যাব ঠিক আছে বস্তুটো উল্টি যাব মানে তলটো ওপৰলৈ যাবগৈ x to the power 10 minus 1 এটো ওপৰলৈ যাবগৈ divided by x minus 1 এটো তললৈ আহিব ঠিক আছে হৰণ চিনটো পূৰণ চিনটো কি কৰিলো হৰণ চিন কৰিলো এতিয়া আমি এটা ফৰ্মুলা জানিছিলো এটা ফান্ডামেন্টাল লট মই আগৰ ফৰ্ম ভিডিওটো শিকাই থৈছিল লিমিট x টেন্স টু a f of x হৰণ যদি g of x থাকে তেনে লিমিটটো আমি প্ৰত্যেকটো লগত ভৰাই দিব পাৰো মানে লিমিট x টেন্স টু a হৰণ fx হৰণ লিমিট x টেন্স টু a g of x মানে হৰণটো ভৰাই দিব পাৰো লাগিলে এটো পূৰণত থাকক বা হৰণত থাকক ইয়াৰো ভৰাই দিব পাৰিম তেনে লিমিট x tends to 1 x to the power 15 minus 1 divided by x minus 1 হৰণ চিনডাল আছে যেহেতু হৰণে দিব লাগিব এটো লিমিটটো ভৰাই দিছো ভিতৰলে লিমিট x tends to 1 x to the power 10 minus 1 divided by x minus 1 আশা কৰিছো এটো বুজি পালা এইটা মই জাস্ট ফৰ্মুলা কিটা লিখিছো কিনাত এতিয়া চোৱা এতিয়া এই বস্তুটো এতিয়া ফৰ্মুলাত পোৱা নিচিনা লাগিছে নিবা অকমান চেষ্টা কৰ মন ভাবাচোন লিমিট x tends to ধৰিলা a আছে হয়
তলত x মাইনাছ a থাকিব লাগে x মাইনাছ a আছে ওপৰত x টু দি পাৱাৰ কিবা এটা পাৱাৰ থাকিব লাগে ইয়াত 15 আছে ওকে মাইনাছ ইটো টাৰ্মতো 15 থাকিব লাগিব তেন্তে ইটো টাৰ্মত 15 কৰিব পাৰিবা নি অবিয়াসলি পাৰিবা কাৰণ 1 আছে 1 ওপৰত পাৱাৰ তুমি 1 থাকক ইয়াত এতিয়া 1 আছে কিন্তু তুমি 15 থাকিলেও কোনো প্ৰবলেম নাই তেন্তে তুমি ইয়াত 1 ওপৰত পাৱাৰ 15 লিখিলেও কোনো প্ৰবলেম নাই কেলে লিখিছো ফৰ্মেটত মিলাবলে তেতিয়া এই ফৰ্মেটত পৰিব চা এই ফৰ্মেটত পৰিবনে পৰিব x ওপৰত যেটো পাৱাৰ থাকে হেতু a ওপৰটো পাৱাৰ থাকিব লাগে ইয়াত a ভ্যালু কি a ভ্যালু হৈছে 1 প্ৰথমটো কাৰণে তেন্তে দ্বিতীয়টো তেন্তে যেহেতু x ওপৰত পাৱাৰ 10 আছে নেক্সট টাৰ্মটো ওপৰটো পাৱাৰ 10 থাকিব লাগিব যেটো 1 ওপৰত পাৱাৰ 1 আছে আমি এটো 10 বুলি ধৰিব পাৰো কাৰণ 1 15টা পূৰণ কৰিলে 1 পাম 1 10টা পূৰণ কৰিলে 1 পাম ঠিক আছে তেন্তে এতিয়া এটো ফৰ্মুলাত পৰিলে কোনটো ফৰ্মুলাত পৰিলে এটো ফৰ্মুলাত পৰিলে এটা লিমিট x টেন্ডস টু a থাকিব লাগে ইয়াৰ লিমিট x টেন্ডস টু 1 আছে তাৰ মিনিংটো কি প্ৰথমটো কাৰণে a ভ্যালু হৈছে 1 আৰু n ভ্যালু কিমান n ভ্যালু মানে x ওপৰত পাৱাৰ থকা যেটো পাৱাৰ থাকে বা a ওপৰত যেটো পাৱাৰ থাকে x বা a মানে ইয়াত হৈছে 1 তাৰ ওপৰত কি পাৱাৰ আছে 15 আছে তেন্তে প্ৰথমটো কাৰণে হৈছে a ভ্যালু 1 n ভ্যালু 15 ভ্যালু বহাই দিয়া প্ৰথম হে n মানে 15 আহিব নেক্সট কি আহিব a আহে a মানে 1 আহিব নেক্সট তাৰ ওপৰত কি পাৱাৰ হে n - 1 n - 1 মানে 15 - 1 হৰণ এতিয়া a টুত চা এবা a টাৰ্মটোত চা a টাৰ্মটো কাৰণে ইয়াত a ভ্যালু কিমান x টেন্ডস টু a মানে ইয়াত x টেন্ডস টু 1 আছে দ্যাট মিন্স a ভ্যালু 1 আৰু যেটো ওপৰত পাৱাৰ থাকে হেতু হয় n দ্যাট মিন্স n ভ্যালু 10 তেন্তে ইয়াতো একে এগেইন ফৰ্মুলা একেটা ফৰ্মুলা লাগিব n মানে কিমান হ'ব 10 ইনটু a ভ্যালু হৈছে 1 তাৰ ওপৰত পাৱাৰ হ'ব 10 - 1 কাৰণ n - 1 হয় ন 10 - 1 হ'ব এটা 15 এতিয়া 1 আছে তাৰ ওপৰত পাৱাৰ 14 হৈ যাব হয় না 1 থাকি তাৰ ওপৰত পাৱাৰ 10 হলো 1000 হলো কি হ'ব হেতু একে হ'ব এটো এনেকা ধৰণৰ হৈছে 1 ওপৰত পাৱাৰ 14 এতিয়া x 14টা পূৰণ কৰিলে কি পাবা একে পাবা তেন্তে হেতু নিলিখিলে হ'ব দ্যাট মিন্স হেতু 15 থাকিব হৰণ এতিয়া 10 ইনটু আৰু 1 ওপৰত পাৱাৰ 9 1 ওপৰত পাৱাৰ 9 মানে 1 9টা আছে 1 9টা থাকিলে একে হৈ থাকিব আৰু 10 লগত যেতিয়া 1 পূৰণ কৰি দিবা 10 হ'ব এতিয়া ইয়াৰ মিনিংটো কি 15 ডিভাইডেড বাই 10 কটাকটি কৰি দিয়া কটাকটি কৰিলে কিমান হ'ব 5 যদি কাটি দিও ওপৰটো যাব 3 বাৰ তলটো যাব 2 বাৰ ফাইনাল আনসাৰটো পাবা 3/2 আশা কৰিছো বুজি পালা ইয়াত জাস্ট এই ফৰ্মুলাটোত পেলাবলৈ চেষ্টা কৰিছো ফৰ্মুলাটোত পেলাবলৈ যেহেতু x টেন্ডস টু a হলে তলত x - 1 হ'ব লাগে হেহে যেহেতু x টেন্ডস টু 1 হৈছিলে হেকাৰণে তলত আমি x - 1 টো আনি ললো যেহেতু এটো নিজে আনিছো তাক নাইকিয়া কৰিবলৈ ওপৰত দিলো তাৰ পিছত হৰণ কেলে লগালো হৰণ লগোৱা মেইন কাৰণটো হৈছে হৰণ কৰা মেইন কাৰণটো হৈছে আমাৰ ফৰ্মুলাটো যেটো ফৰ্মুলা শিকিছো ফৰ্মুলাটো ওপৰত পাৱাৰ টাৰ্মটো ওপৰত থাকে কিন্তু পুৰণত থাকোতে পাৱাৰ টাৰ্মটো এই পাৱাৰ টাৰ্মটো তলত আছে তাই যেটো ওপৰলৈ নিব লাগে হেকাৰণে পুৰণক হৰণ কৰিলো এই হৰণ কৰি দিয়া লগে এই বস্তুটো ওপৰলৈ গুচি গল দেখিলা না ওপৰলৈ গুচি গল তাৰ পিছত আৰু ফৰ্মুলা লাগিছে আনসাৰ লাগিব এটা নেক্সট কোৱেশ্চনটা কৰা আৰু limit x tends to 0 root over 1 plus x minus 1 divided by x এটা এনেকা ধৰণৰ কোৱেশ্চন কৰা মানে পদ্ধতি আমি আগৰ ভিডিওটো ডিসকাস কৰিছিলো এনেকে যদি থাকে যদি আমি ভৰাই দিওতে যদি এটা ফাইনাইট ভ্যালু নাপাও তেতিয়া আমি কি কৰিব লাগে আগৰ ভিডিওটোত ডিসকাস কৰিছিলো হে যি সকলে চোৱা নাই আগৰ ভিডিওটো চাই লবা ইয়াত x ভ্যালু বহাই দিয়া লগে এটা ফাইনাইট ভ্যালু নাপাও মানে ফাইনাইট ভ্যালু নাপাও তেন্তে এনেকা ধৰণৰ কোৱেশ্চন কৰা এটা পদ্ধতি শিকিছিলো এটা এই ফৰ্মুলাটো এনেকা ধৰণৰ অংকত কেনেকৈ ইউজ কৰিব পাৰি হেতু শিকিম এতিয়া যে শিকি আছো যেটো ফৰ্মুলা সেই ফৰ্মুলাটো এনেকা ধৰণৰ অংকত ইউজ কৰিব পাৰি হেতু শিকিম ইয়া আৰু এটা প্ৰসেসও আছে হেতু প্ৰসেসও কাই দিম মই কিন্তু এই ফৰ্মুলাটো কেনেকৈ ইউজ কৰিব পাৰি এতিয়া মই হেতু প্ৰথমে ফোকাস কৰিম এই ফৰ্মুলাটো যেটো ফৰ্মুলা মই শিকালো এটা এই ফৰ্মুলাটো ইয়াত ডাইৰেক্ট ইউজ হোৱা নিচিনা লাগিছে নি বাৰু না লগা অকমানো মিলা নাই হয়নে কিন্তু এই ফৰ্মুলাটো অকমান কনভাৰ্ট কৰি দিউ যেতি এই বস্তুটোক এই ফৰ্মুলাটোত পৰি যাব কেনে পৰিব তাৰ কাৰণে মই এটা কাম কৰিছো এই ওপৰৰ যেটো ৰুট অভাৰ ভিতৰত বস্তু আছে ৰুট অভাৰ ভিতৰত থকা বস্তুটো মই y বুলি ধৰি লৈছো মানে কি কৰিছো 1 + x ক y বুলি ধৰি ললো মানে মই গোটেই বস্তুখিনি y লে কনভাৰ্ট কৰিম তেতিয়া এই ফৰ্মুলাটোৰ পৰা চান্স আছে কেনেকৈ আছে চাই যোৱা তোমালোকে 1 + x মই ইয়াৰ এটা বেটাৰ প্ৰচেষ্টাও শিকাই দিম কিন্তু মই এই অংকত বোৰ্ড এনেকা অংক বোৰ্ড মানে যিবোৰ অংক তুমি দেখকে নেদেখিবা এই ফৰ্মুলাটো লাগিব কিন্তু তেনেকা অংক বোৰ্ডটো কিছুমান অংকত কৰিব পাৰি যে এই পদ্ধতিটো হেতু দেখাবলৈ এই অংকটো কৰিছো কিন্তু ইয়াৰ বেলেগ এটা প্ৰচেসও আছে
যেটো আগৰ ভিডিওটোৰ নিচিনা প্ৰসেস হেতু মই দেখাই দিম এতিয়া 1 + x ক মই y বুলি ধৰি ললো ঠিক আছে 1 + x ক y বুলি ধৰি লোৱাৰ লগে লগে চোৱাচোন ইয়াত প্ৰথমে লিমিটটো যেহেতু ভেৰিয়েবলটো ইয়াত আছিল x সেইকাৰণে লিমিটটো কাৰ ৰেসপেক্টত আছিল x ৰ ৰেসপেক্টত আছিল এতিয়া যেহেতু মই 1 + x ক y বুলি ধৰি ললো তেন্তে এই বস্তুখিনি কোলে কনভাৰ্ট হ'ব y টাৰ্মলৈ কনভাৰ্ট হ'ব মানে y থকা বস্তুলৈ কনভাৰ্ট হ'ব মানে এই বস্তুখিনি এনেকাখিনি বস্তুলৈ কনভাৰ্ট হ'ব যত y থাকিব তেন্তে লিমিটটো x থাকিলে আমাৰ নহব লিমিটটো কোলে কনভাৰ্ট হ'ব লাগিব লিমিটটো মাস্ট বি কনভাৰ্ট হ'ব লাগিব y লে কিন্তু ইয়াত লিমিটটো আছে x ৰ লিমিট তেন্তে যেহেতু আমি 1 + x ক y বুলি ধৰি ললো তেন্তে লিমিটটো x ৰ ৰেসপেক্টত লিখিলে নহব এই লিমিটটোক আমি y ৰেসপেক্টলৈ নিব লাগিব হেকাৰণে আমি লিখিম when x tends to 0 যেটো ইয়াত x tends to 0 হৈছে হয়নে then ভালকে মনোযোগী চোৱা 1 প্লাস এতিয়া এই বস্তুটো চোৱা 1 প্লাস x টো কোলে গৈছে 0 ওচলে গৈছে x টো কোলে গৈছে 0 ওচলে গৈছে 0 পোৱা গৈ না এক্সাক্ট x ৰ ভ্যালু 0 নহয় 0 ওচলে গৈ আছে হয়নে 1 প্লাস x ৰ জাগাত মই 0 বুলি ধৰি লৈছো আৰু 0 বহাইছো ইকুৱেল টু কি y দ্যাট মিন্স ইয়াৰ পৰা পাম মই y ভ্যালু কিমান 1 দেন y ভ্যালু কি হ'ব 1 হ'ব কিন্তু আমি এটো 1 টো ডাইৰেক্ট লিখিব নোৱাৰো কেলে লিখিব নোৱাৰো কাৰণ তুমি x ৰ ভ্যালু ডাইৰেক্ট বহুৱা নাছিলা x ৰ তুমি এনেকাটা ভ্যালু বহাইছা 0 টো g টো ভ্যালু 0 ওচলে গৈ আছে তেন্তে ইয়াতো তুমি y ভ্যালু ডাইৰেক্ট এক্সাক্ট 1 নোপোৱা y ভ্যালু ইয়াত 1 ৰ ওচলে 10 কৰিব সেইকাৰণে আমি ইয়াত লিখিম y tends to 1 কথাটো মনোযোগে বুজিবলৈ চেষ্টা কৰা যেহেতু আমি ভেৰিয়েবল y লে কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিছো তেন্তে আমাৰ লিমিটটো y লে কনভাৰ্ট কৰিব লাগিব ঠিক আছে যেহেতু লিমিট x tends to 0 আছিল সেইকাৰণে আমি ধৰি লৈছো মানে লিমিটটো কোলে গৈছিল x টো কোলে গৈছিল 0 ওচলে গৈছিল যেটো আমি এক্সপ্ৰেছন ধৰি লৈছো তাত x ৰ জাগাত 0 পুট কৰিছো x ৰ জাগাত 0 পুট কৰা লাগে 1 + 0 বেসিক্যালি y ভ্যালু কিমান 1 কিন্তু হেতু y এক্সাক্ট ভ্যালু নহয় না কেলে নহয় কাৰণ তুমি x ৰ জাগাত এক্সাক্ট 0 বহোৱা নাই না তুমি x ৰ জাগাত এনেকাটা ভ্যালু বহাইছা যেটো 0 ওচলে গৈ আছে তেনে y ভ্যালুটো তুমি এক্সাক্ট 0 নোপোৱা y ভ্যালু এনেকাটা ভ্যালু পাবা যেটো 1 ৰ ওচলে গৈ থাকিব সো ইয়াত সমান চিহ্ন নাহা টেন্স টু চিহ্ন লাগিছে ঠিক আছে তেন্তে যেতিয়া x 0 লে 10 হ'ব তেতিয়া y কোলে যাব 1 লে যাব ওকে এতিয়া এটো এইখিনি কি প্লেস কৰি দিয়া নাও এটা ওলাই গল আনসার নাও লিমিট root over এটা 1 + x কি বুলি ধৰিছিলা y বুলি ধৰিছিলা y লিখা minus 1 1 to তেনেকে থাকিব এটা ডিভাইডেড বাই x আছিল এটা চোৱাচোন যেহেতু 1 + x যদি y হয় এটো আমি ধৰি লৈছো হয়নে তেন্তে ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু কিমান হ'ব 1 টো ইফালে যাব y - 1 তেন্তে এই x ৰ জাগাত কি হ'ব y - 1 মই কি কৰি আছো মই এই ভ্যালুখিনিক যিখিনি ধৰিছিলো ধৰা মতে কনভাৰ্ট কৰি আছো 1 + x y ধৰিছিলো এখানে 1 + x ৰ জাগাত y লিখিলো আৰু ৰুট অভাৰ ডাল আগৰ পৰা আছে ৰুট অভাৰ ডাল দিলো 1 টো আগৰ পৰা আছে তেনেকে দিলো x ৰ জাগাত কি হ'ব যেহেতু 1 + x মানে y তেন্তে x ৰ ভ্যালু কিমান হ'ব y - 1 হ'ব লিখিলো এতিয়া লিমিটটো যেহেতু এতিয়া বস্তু গুটেখিনি y লে কনভাৰ্ট হ'ল মই কৈ আছো হেতুকে একেটা কথাকে লিমিটটো তেন্তে y ৰেসপেক্টত লিখিব লাগিব আৰু y ৰেসপেক্টত লিমিটটো লিখিলে কি হ'ব y tends to 1 হ'ব হেতু মই আগতেকে উলিয়াই ললো এটো উলিয়াই ললো ওকে এতিয়া হে ফৰ্মুলাটো পইছে চোৱা যেতিয়া x tends to a থাকে তেতিয়া তলত কি আহে x - a আহে যেতিয়া y tends to 1 আছে তলত কি আছে কি আহিছে y - 1 আহিছে ওকে মিলি আছে লিমিট y tends to 1 তেন্তে তলতো কি আহিছে y - 1 আহিছে এটো হলেকে মিলি আছে এতিয়া এই y টো ওপৰত এটো মই পাৱাৰ হিচাপে লিখিব পাৰিম নি বাৰু ৰুট অভাৰ a মানে আমি ফৰ্মুলাটা জানো a ওপৰত পাৱাৰ কিমান 1/2 তেন্তে ৰুট অভাৰ y তাৰ ওপৰত পাৱাৰ কিমান হ'ব 1/2 মাইনাস একৰ ওপৰত পাৱাৰটো তুমি নিজৰ সুবিধা অনুসৰি দি ল'ব পাৰা যেহেতু ইয়াত 1/2 পাইছা তেন্তে একৰ ওপৰটো 1/2 দি ল'ব পাৰা কাৰণ একৰ ওপৰত পাৱাৰ 1/2 লগালে তুমি একে পাবা ঠিক আছে এটো একৰ ওপৰত পাৱাৰ কিমান দিলো 1/2 এটো দিয়া মেইন কাৰণটো কি এই ফৰ্মুলাটোলে কনভাৰ্ট কৰিছো এটা ফৰ্মুলাটোত পৰি গৈছে জাস্ট x ৰ জাগাত y আছে ফৰ্মুলাটো পৰি গল হেমতে যদি চাও মই a ভ্যালু কিমান a ভ্যালু হৈছে মানে যেটো ভ্যালুলে 10 কৰে হেতু হয় a x tends to a হলে তেন্তে ইয়াত y tends to 1 হৈছে দ্যাট মিন্স a ভ্যালু 1 আৰু n ভ্যালু যেটো পাৱাৰ হেতু n ৰ ভ্যালু কিমান 1/2 এটা ভ্যালু বহাই দিও ফৰ্মুলাটো মানে কি আছিল n মানে কিমান আহিব 1/2 ইনটু a মানে কিমান আহিব 1 আহিব তাৰ ওপৰত পাৱাৰ n - 1 মানে 1/2 - 1 আৰু 1 ৰ ওপৰত পাৱাৰ যিয়ে নলগা হটা একে আহিব তেন্তে এটো এক আহিব ঠিক আছে তেন্তে এটো এক আহিলে তেন্তে ফাইনাল আনসাৰটো পাম 1/2 ঠিক আছে আশা কৰিছো এটো বুজি পালা তোমালোকে ধুনিয়াকে নোট কৰি লোৱা তেন্তে ইয়া আৰু এটা প্ৰসেস আছে মই কৈছো সেই প্ৰসেসটোত কেনেকৈ কৰিব পাৰি হেতু দেখাই দিম আগে তোমালোকে এটো ধুনিয়াকে নোট কৰি লোৱা
এইটো মই এই ফৰ্মুলাটো সহায়ত কেনেকৈ কৰিব পাৰি এই অংকটো সেইটো ক'লোঁ এতিয়া এই অংকটো কৰা আমি আগৰ এটা টেকনিক এটাও জানো আগৰ টেকনিকটো মতে কেনেকৈ কৰিব পাৰিছোঁ অৰ পৰীক্ষাত যিকোনো এটা প্ৰচেছত কৰিলেই হ'ব লিমিট x টেন্ডছ টু 0 কি আছে ৰুট অভাৰ 1 প্লাছ x মাইনাছ 1 ডিভাইডেড বাই x ঠিক আছে এতিয়া তেন্তে আমি আগৰ ভিডিওটো মতত আগৰ ভিডিওটো শিকিছিলোঁ যে আমি প্ৰথমে x অফ ভ্যালুটো বহাই চাম মানে লিমিটটো বহাই চাম যদি ইয়াত লিমিটটো বহাও তলত কি হ'ব চাচোন তলত x জেগাত 0 বহাই দিলে কি হৈ যাব এই বস্তুটো 0 হৈ যাব মানে নট ডিফাইন হৈ যাব ওপৰত যি নহওক তলত নট ডিফাইন আহিলে মানে ইনফাইন মানে ডেফিনিট ভ্যালু অহাই নাই হয়নে ওপৰটো কি আহিব ওপৰটো ৰুট অভাৰ 1 প্লাছ x জেগাত যদি 0 বহাও 0 মাইনাছ 1 মানে ৰুট অভাৰ 1 মানে 1 হ'ব 1 মাইনাছ 1 বেসিক্যালি এটো 0/0 হৈ যাব 0/0 ফৰ্ম হৈ যাব মানে ইনডিটাৰমিনেট ফৰ্ম মানে আমি এটো গম নাপাওঁ নট ডিফাইন ফৰ্ম তেন্তে এটোক আমি কেনেকৈ কৰিব পাৰো এনেকুৱা ধৰণৰ অংক কৰা এটা পদ্ধতি শিকাইছো যেহেতু ইয়াত ৰুট অভাৰ 1 প্লাছ x মাইনাছ 1 আছে তেন্তে এটো সৰহ পৰিমেয়কৰণ কৰা টাইপত কৰিব পাৰো সৰহ পৰিমেয়কৰণ কৰা টাইপত মানে কি সো ইয়াত যেহেতু লিমিট x টেন্ডছ টু 0 এটো একে থাকিব ইয়াত যেহেতু ওপৰত ৰুট অভাৰ 1 প্লাছ x মাইনাছ 1 আছে তেন্তে এটা অপজিটটো ওপৰলৈ পইণ্ট কৰিম তলত কি আছে তলত x আছে ইয়াৰ এই ওপৰৰ এই অপজিটটো কি অপজিটটো কি হ'ব মানে সংযুগ্মটো কি হ'ব অপজিট নহয় সংযুগ্ম 1 প্লাছ x মানে কনজুগেট ইয়া মাইনাস আছে তেন্তে তা প্লাস ডাল হ'ব যদি প্লাস থাকিলেহেঁতেন তেতিয়া মাইনাস হ'লহেঁতেন ঠিক আছে এনেকুৱা ধৰণৰ অংক আগৰ ভিডিওটোত কৰিছোঁ সো যিসকলে চোৱা নাই আগৰ ভিডিওটো চাই ল'বা মই কেনে কৈছোঁ এটা ওপৰটো এটা ফৰ্মুলা পৰি গ'ল লিমিট x টেন্ডছ টু 0 ওপৰটো এই গোটেই বস্তুটোক যদি তুমি এই ৰুট অভাৰ 1 প্লাছ x যদি তুমি a বুলি ধৰি লোৱা তেন্তে a টো a মাইনাছ 1 এটো a প্লাছ 1 ফৰ্মুলাত পৰিলে তাৰ ভ্যালুটো কি হয় a minus 1 আৰু a plus 1 মানে বেসিক্যালি a minus b আৰু হোল ইনটু a plus b ফৰ্মুলাত পৰিছে তাৰ ভ্যালুটো কি হয় a স্কয়াৰ minus b স্কয়াৰ হয় মানে ৰুট অভাৰ 1 plus x হোল স্কয়াৰ minus 1 স্কয়াৰ ডিভাইডেড বাই ইয়াত কি হ'ব x হোল ইনটু 1 plus x টো মাল্টিপ্লাই কৰি দিছো মাল্টিপ্লাই নকৰাহেতেনো হ'লতেন মাল্টিপ্লাই কৰিব নালাগে পাছত দৰকাৰ হ'লে মাল্টিপ্লাই কৰিম এতিয়া বাহিৰতে থাকক কি কইলো বুজি পালানে যেহেতু ৰুট অভাৰ 1 প্লাছ x মাইনাছ 1 আসলে তা অপজিটটো ওপৰলৈ পইণ্ট কৰিলো অপজিট মানে মাজত যেহেতু মাইনাছ আছে তা প্লাস ধৰি ললো এতিয়া ইয়াত কি হ'ব সা লিমিট x টেন্ডছ টু 0 এতিয়া ৰুট অভাৰ স্কয়াৰ কটাকটি যাব ওপৰ থাকিব 1 প্লাছ x থাকিব ৰুট অভাৰ স্কয়াৰ কটাকটি গল মাইনাছ 1 ক যদি মই স্কয়াৰ কৰো 1 হ'ব ডিভাইডেড বাই তলত থাকিলে x 1 প্লাছ x প্লাস 1 টু x থাকে এতিয়া এক কটাকটি গল এক কটাকটি যোৱাৰ লগে লগে পালো কিমান লিমিট x টেন্ডছ টু 0 ওপৰত থাকিলে x তলত থাকিলে x লগত থাকিলে 1 প্লাছ x প্লাস 1 এতিয়া সো ওপৰটো x আছে তলতো আছে কটাকটি গল তেন্তে ফাইনাল কিমান পালো লিমিট x টেন্ডছ টু 0 1 বাই ৰুট অভাৰ 1 প্লাছ x প্লাস 1 এতিয়া ইয়াৰ পিছত আমি সিম্পলিফাই কৰিব পৰা নাই হেগেন আমি লিমিট বহাইছো আসুন x এর জায়গা যদি তুমি লিমিট বহোৱা ওপৰত পাবা 1 ডিভাইডেড বাই তলত কিমান পাবা 1 প্লাস 0 প্লাস 1 মানে বেসিক্যালি 1 বাই ৰুট অভাৰ 1 প্লাস 0 মানে 1 হ'ব আৰু 1 প্লাস 1 মানে তলত 2 হ'ব তেন্তে ফাইনাল আনসাৰ ইয়াটো 2 পাবা আনসাৰ কেটাই পাবা কিন্তু কৰা প্ৰসেসটো বেলেগ বেলেগ হৈছে ঠিক আছে তেন্তে আশা কৰিছো এই দুটা প্ৰসেস বুজি পালা অংক একেটাই কিন্তু এবাৰ আমি ফৰ্মুলা ইউজ কৰি কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলো আৰু এবাৰ আমি কেনেকৈ ফৰ্মুলা ইউজ নকৰাকে আগৰ প্ৰসেসটা কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলো ইয়াৰ পিছত আৰু দুটামান ফৰ্মুলা শিকিম তাৰ পিছত এক্সাৰসাইজটো কোৱেশ্চন বল আগবাঢ়িম আশা কৰিছো এখিনি নোট কৰিলা নেক্সট ফৰ্মুলা দুটামান লিখি দিবা প্ৰথমটো হৈছে লিমিট এইগিটা ফৰ্মুলা মনত ৰাখিবা মই যিগিটা ফৰ্মুলা বাকচ বনাই গৈছে এইগিটা গুটেইগিটা মনত ৰাখিবা লিমিট x টেন্ডছ টু 0 sin x বাই x এটা এই ফৰ্মুলা গিটা তোমালোকৰ প্ৰুফখিনি নালাগে প্ৰুফখিনিও কৰাই দিব পাৰিলো হেতেন নালাগে তোমালোকৰ এটা লিমিট x টেন্ডছ টু 0 sin x বাই x ইকুৱেল টু 1 হয় যদি লিমিট টু x 0 লে টেন্ড কৰে আৰু ফৰ্মটো যদি এনেকৈ থাকে sin x বাই x এটো ফৰ্মত থাকে তেতিয়া 1 হয় জেনেৰেলি তোমালোকে এটো 0/0 ফৰ্মত পৰিলে হেতেন ডাইৰেক্ট যদি লিমিট বহালো হেতেন ওপৰ sin 0
ডিভাইডেড বাই তলত 0 হ'লতে sin 0 মানে 0 তলত 0 sin 0/0 ফৰ্মত পৰিলে কিন্তু এটো সিম্পলিফাই কৰি ম্যানিপুলেট কৰি ইয়াৰ আনসাৰ উলিয়াই থৈছে কিমান পাইছে এটো 1 পাইছে কিন্তু কেনেকৈ পাইছে এটো তোমালোকৰ এতিয়া নালাগে এটো এই ফৰ্মুলাটো মনত ৰাখিবা প্ৰথম ফৰ্মুলা নহয় আৰু নেক্সট ফৰ্মুলা তাৰ পিছত নেক্সট ফৰ্মুলাটো হৈছে লিমিট x টেন্ডস টু 0 1 minus cos x divided by x equal to 0 হয় ঠিক আছে আৰু এটা ফৰ্মুলা আছে লিমিট x tends to 0 10x by x equal to 1 হয় তেন্তে প্ৰথম ফৰ্মুলাটো কি কলো লিমিট x tends to 0 sin x by x equal to 1 next to limit x tends to 0 1 minus cos x by x equal to 0 আৰু লিমিট x tends to 0 10x by x equal to 1 যিখিনি ফৰ্মুলা বাকস বনাইছো বা যিখিনি ফৰ্মুলা মনত ৰাখিব কৈছো তোমালোকে মনত ৰাখিবা আৰু এইখিনি ফৰ্মুলা মনত ৰখা অল্টাৰনেট নাই তোমালোকে মনত থাকিলেহে অংকবোৰ ধুনীয়াকে কেউ নলগাকে কৰিব পাৰিবা নহলে অংকবোৰ ক'বাত ফসিবা বা টান লাগিব ফৰ্মুলাবোৰ তোমাৰ যেতিয়া মনত থাকিব তোমাৰ অংকটোৰ এপ্ৰোচটো নিজেই বনিব বা কেনেকৈ হ'ব নিজে মনলৈ আইডিয়াটো আহিব যদি ফৰ্মুলাটোৱে মুখস্থ নাথাকে তুমি অংকটোৰ এপ্ৰোচে কৰিব নোৱাৰিবা কেনেকৈ আগবাঢ়িব লাগিব হেতু মানে মনলৈ নাহিব সো ক্যালকুলাসত যিকিটা ফৰ্মুলা থাকে অন্তত হেকিটা মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া এক্সাৰসাইজ 13.1 কৰিম যেটো মই তোমালোকৰ সব ফৰ্মুলা শিকালো এতিয়া এক্সাৰসাইজ 13.1 টো মোটামুটি প্ৰথম কোৱেশ্চনখিনি একদম ইজি একোই নাই পাছলৈ দুটামান কোৱেশ্চন অকমান বুজিবলগীয়া আছে এক্সাৰসাইজ 13.1 প্ৰথম কোৱেশ্চনটোত কি কৈছে ইভালুৱেট দা ফলোইং লিমিটস ইন এক্সাৰসাইজ 1 টু মানে কোৱেশ্চন নম্বৰ 1 টু 22 মানে লিমিট উলিয়াব কৈছে বেসিক্যালি প্ৰথমটোত কি দিয়া আছে লিমিট x টেন্ডস টু 3 x + 3 প্ৰথম কি কৈছিলো আগৰ ভিডিওবোৰ শিকাই আহিছো সো হেকানে ডাইৰেক্ট নেচাবা এটো ভিডিও প্ৰথম মই কৈছিলো ডাইৰেক্ট লিমিট বহাই চাব কৈছিলো যদি ডেফিনিট ভ্যালু পাও তেন্তে হেতুৱে লিমিট হ'ব আৰু যদি ডেফিনিট ভ্যালু নাপাও তেন্তে আমি অলপ ম্যানিপুলেট কৰিব লাগিব আৰু তাৰ প্ৰপাৰ মিনিংটো কি ডাইৰেক্ট লিমিট বহোৱাৰ মিনিংটো কি হেখিনি আগৰ 2 নম্বৰ ভিডিও 1 নম্বৰ ভিডিওত কৈ আহিছো মানে ফাংচনটো কন্টিনিউয়াস হলে আমি ডাইৰেক্ট লিমিট বহাব পাৰো নহলে নোৱাৰো হেবু কথা ডিটেইলছত কৈ আহিছো সো এইটো ভিডিওত আকৌ ৰিপিট নকৰো যিসকলে চাই আছে কন্টিনিউয়াসলি চাই আছে তেওঁলোকে বউ পাবা সো যেহেতু এটা এটা কন্টিনিউয়াস ফাংচন তেনেকৈ ভাবিব পাৰা বা ইয়া তুমি যেহেতু ডাইৰেক্ট লিমিটটো বহাই দিয়া লগে লগে এটা ডেফিনিট ভ্যালু পাবা সো আমি ডাইৰেক্ট লিমিট বহাই দিব পাৰিম ডাইৰেক্ট লিমিটটো বহাতে মানে লিমিটৰ ভ্যালুটো বহাতে এবাৰ লিমিটটো উঠি যাব এই লিমিট লিখিব নালাগে আৰু ডাইৰেক্ট x এর জায়গাত কিমান পাম 3 পাম কাৰণ x টেন্ডস টু 3 আছে +3 3 + 3 কৰিলে কিমান পাম 6 পাম তেন্তে এই আনসাৰটো কিমান 6 এটোই আনসাৰ প্ৰথম কোৱেশ্চনটো আনসাৰ এটো সেকেন্ডটো কি আছে সেকেন্ডটো আছে লিমিট x টেন্ডস টু পাই x minus 22/7 প্ৰথমে ভ্যালু বহাইছো মনত হলো বহাই চাব পাৰা বা ৰাফকে হলো বহাই চাব পাৰা পৰীক্ষাত কি হয় তোমালোকে যদি আইডিয়া নাথাকে যদি ডেফিনিট ভ্যালু পোৱা হেতু লিমিট হ'ব মই এবাৰ লিখি লৈছো সলিউশন বুলি x tends to pi x minus 22/7 x এর জায়গাত ভ্যালু বহাইছো x এর জায়গাত পাই বহাইছো পাই বহালে pi minus 22/7 তেন্তে এটো এটা ডেফিনিট ভ্যালু তেন্তে এটোই আনসাৰ ইয়াৰ আগত তোমালোকে এটো কোনো কইবা আগত পাই জায়গা 22/7 বহাই এটো কটাকটি কৰি 0 কইন দিবা হয়নে পাই ভ্যালু 22/7 টো হেতু হৈছে আমাৰ এটা এপ্ৰক্সিমেট ভ্যালু হেতু পাই একুৰেট ভ্যালু নহয় সো ইয়া তুমি পাই জায়গা 22/7 লৈ পেলে পাই মানে 22/7 কটাকটি কৰি 0 উলিয়াই দিবা সো এটো বস্তু ইয়াতে থাকিব কাৰণ পাই ভ্যালু এনে তোমালোকে জানা মানে নন ইকাইং মানে হেই উলাই গৈ থাকে নন ডমিনেটিং সো ইয়াৰ ভ্যালুটো আমি এপ্ৰক্সিমেটলি হে 22/7 বুলি ধৰি লওঁ সো এটা প্ৰপাৰ ভ্যালু নহয় সো ইয়াত পাই জায়গা তুমি 22/7 বহাই পেলে তুমি যদি কটাকটি কৰি দিয়া অংকটো গল এটো আমাক কিতাপত দিয়ে পাই ভ্যালু 22/7 লবলে জাস্ট এটো ক্যালকুলেশনৰ কাৰণে এটা আমি ক্যালকুলেশনৰ যাতে ভ্যালু এটা পাওঁ হেকানে আমি লওঁ নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৈছে লিমিট r tends to 1 pi r square ওকে ইয়াৰ লিমিটটো x নাথাকে মানে ভেৰিয়েবলটো r আছে কোনো প্ৰবলেম নাই pi r square বহাইছো এবাৰ r জায়গাত ভ্যালু বহাইছো পাই টু পাই ভাগে থাকিলে r জায়গাত যদি আমি 1 বহাও তাৰ ওপৰত স্কয়াৰ ফাইনাইট ভ্যালু পাম বা ডেফিনিট ভ্যালু পাম হয়নে pi into 1 স্কয়াৰ মানে 1 তেনে আনসাৰ এটো হ'ব সাইন নম্বৰটো হৈছে লিমিট x tends to 4x plus 3
বাই এক্স মাইনাছ 2 এক্সৰ ভেলু বহাই চোৱা আগতেকে তোমালোকে পৰীক্ষাত ৰাফকে হ'লেও কিনাত বহাই চাব পাৰা মানে কি ভেলু পাইছা ফাইনাইট ভেলু পাইছা নে 0/0 বা ইনডিফাইন মানে ইনডেফিনিট ভেলু পাইছা বা ইনডিটাৰমিনেট ভেলু পাইছা তুমি কিনাত ৰাফকে হ'লেও বহাই চাব পাৰা লিমিট x টেন্ডস টু 4x প্লাছ 3 বাই x মাইনাছ 2 ভেলু বহাই চোৱা x ৰ জাগাত 4 বহাই দিয়া লগে লগে তলত হ'ব 4 মাইনাছ 2 আৰু লিমিট শব্দটো উঠি যাব মানে আমি ভেলু বহাই দিছো যেহেতু তেনে লিমিট লিখা কোনো প্ৰয়োজনীয়তা নাই 4 × 16 যোগ 3 ডিভাইডেড বাই 4 পৰা 2 গলে 2 এতিয়া 16 লগত 3 যোগ কৰিলে 19/2 আশা কৰিছো এইখিনি বুজি পালা তোমালোকে এইগিটা নোট কৰি লোৱা নেক্সট চোৱা নেক্সট 5 নম্বৰ লিমিট x টেন্ডস টু -1 ওপৰত আছে x টু দি পাৱাৰ 10 প্লাছ x টু দি পাৱাৰ 5 প্লাছ 1 ডিভাইডেড বাই তলত আছে x মাইনাছ 1 প্ৰথম x ৰ জাগাত ভেলু বহাইছো যদি ফাইনাইট ভেলু পোৱা হেতুৱে লিমিট হ'ব লিমিট x টেন্ডস টু -1 ইয়াত প্ৰথম বহাইছাচোন তলত যদি বহা x ৰ জাগাত -1 মানে -2 পাবা আৰু ওপৰটো এটা ফাইনাইট ভেলু পাবা দ্যাট মিন্স এটো ফাইনাইট ভেলু হ'ব সো লিমিট বহাব পাৰিবা বহাই দিয়া লিমিট শব্দটো উঠি যাব তেতিয়া x ৰ জাগাত কিমান বহিব -1 বহিব ওপৰত পাৱাৰ 10 প্লাছ x ৰ জাগাত -1 ওপৰত পাৱাৰ 5 প্লাছ 1 ডিভাইডেড বাই x ৰ জাগাত -1 এতিয়া মাইনাছৰ ওপৰত যদি অড পাৱাৰ থাকে তেন্তে চিনডাল মাইনাছ আহে আৰু মাইনাছৰ ওপৰত যদি ইভেন পাৱাৰ থাকে যুগ্ম পাৱাৰ থাকে তেন্তে চিনডাল প্লাছ আহে মানে মাইনাছ যদি তুমি -1 যদি 3টা পূৰণ কৰা তেন্তে যেটো বস্তু পাবা তাত মাইনাছ আহিব অবিয়াসলি -1 পাবা আৰু -1 যদি 4টা পূৰণ কৰিলা হয় তেন্তে 1 পালাহেঁতেন মানে মাইনাছৰ ওপৰত যদি অড পাৱাৰ থাকে সদায় মনত ৰাখিবা মাইনাছ আহিব আৰু মাইনাছৰ ওপৰত যদি ইভেন পাৱাৰ থাকে তেন্তে প্লাছ আহিব যেহেতু মাইনাছৰ ওপৰত ইভেন পাৱাৰ আছে তেন্তে এটো প্লাছ আহিব +1 আহিব এটো কি হ'ব মাইনাছৰ ওপৰত অড পাৱাৰ আছে অড পাৱাৰ থাকিলে এটো -1 হ'ব আৰু প্লাছ মাইনাছে -1 হ'ব ঠিক আছে বুজি পাইছা এটো ইয়াৰ ভ্যালুটো কিমান হ'ব ইয়াৰ ভ্যালুটো হ'ব -1 হ'ব কৈছো আৰু প্লাছ মাইনাছে এখানে -1 হ'ব আৰু +1 টো আগৰ পাই আছে আৰু তলত -1 -2 এটা কটাকটি গ'ল ওপৰত পালা তেন্তে কিমান পালা 1/-2 এটো आंसर এটো এনেকে লিখা বা এই মাইনাছ ডাল ইয়াত দিয়া একে কথা আৰু এটো কোনো মিনিং নাই মিনিং একেটাই ঠিক আছে আশা কৰিছো এটো খলকে বুজি পালা নেক্সট কোৱেশ্চনটো চা 6 নম্বৰ লিমিট x টেন্ডস টু 0 x + 1 তাৰ ওপৰত পাৱাৰ 5 1 -1 ডিভাইডেড বাই x প্ৰথমে লিমিট বহাইছো ফাইনাইট ভ্যালু পাইছানি ইয়াত লিমিট বহাই দিয়াৰ লগে লগে দেখিলে x ৰ জায়গা যেতিয়া 0 বহাই দিলা এটো ফাইনাইট হ'ব জানো তলটো 0 হৈ গ'ল 0 হৈ যা মানে নট ডিফাইন মানে ইনডিটারমিনেট ফর্ম হৈ যাব ওপৰটো হেমতে চালে x ৰ জায়গা 0 বহাইলে ওপৰটো 0 পাবা মানে 0/0 ফর্ম হৈ যাব ঠিক আছে এটো অংক কি হৈ যাব 0/0 ফর্ম তেন্তে আমি ডাইৰেক্ট লিমিট বহাব নোৱাৰো এটো তেন্তে আমি বেলেগ প্ৰসেস ভাবিব লাগিব বা ফৰ্মুলা যিমানখিনি পঢ়িলো হেতু ভাবিব লাগিব এটা ফৰ্মুলা পেলাব পাৰো নিবা এনেকুৱা ধৰণৰ অংক এটা কৈছিলো আমি হয় না ফৰ্মুলা পেলাবলৈ আমি এটা ফৰ্মুলা শিকিছিলো যে লিমিট x টেন্ডস টু a x টু দি পাৱাৰ n minus a to the power n divided by x minus a আসলে হয় না এনেকা ধৰণৰ ফৰ্মুলাটা এই ফৰ্মুলা শিকিছিলো আৰু এনেকা ধৰণৰ অংকটা শিকিছিলো তোমালোকক যদি কও এটো এনেকা ধৰণৰ অংকটা শিকিছিলো আমি কি কৈছিলো এই বস্তুখিনিক y বুলি ধৰি লৈছিলো ঠিক তেনেকৈ এইটো অংকটা এপ্ৰোচ কৰিব পাৰি নি বাৰু ইয়াত চোৱা x + 1 ক যদি মই y বুলি ধৰি লওঁ তেন্তে y to the power 5 হৈ যাব এটো হয় না কৰিব পাৰি তেন্তে আমি হেতু প্ৰসেছতে এটো কৰিবলৈ চাম মানে এই ফৰ্মুলাটোত পেলাবলৈ চাম তেন্তে তাৰ কাৰণে কৰিব লাগিব লিমিট এই গুটে বস্তুখিনিক এটা ভেৰিয়েবল বুলি ধৰি লম বেলেগ এটা ভেৰিয়েবল মানে x + 1 ৰ জায়গাত মই 1 y বুলি ধৰিলো ঠিক আছে এতিয়া মই কৈছিলো অথনি বুজাইছিলো যেতিয়া y ধৰিম এই বস্তুখিনি y টাৰ্মলৈ কনভাৰ্ট হৈ যাব মানে y থকা বস্তুলৈ কনভাৰ্ট হৈ যাব তেতিয়া লিমিটটো x ত ৰাখিলে নহব লিমিটটো y লৈ কনভাৰ্ট কৰিব লাগিব হেকাৰণে আমি লিখিম when x tends to 0 যেতিয়া x to 0 লৈ 10 হৈছিলে then y tends to কি হ'ব বাৰু চাচোন x ৰ জায়গা 0 বহাই দিয়া 0 + 1 মানে 1 হ'ব কিন্তু এক্সাক্ট ভ্যালু নহয় মই অথনি বুজাইছিলো ইয়াত
y টেন্স টু 1 দিব লাগিব কাৰণ তুমি y x ৰ ভ্যালু 0 এক্সাক্ট বহোৱা নাই হেতু এটা এপ্ৰক্সিমেট ভ্যালু বহাইছা মানে 0 চলে 10 কৰি থকা ভ্যালু বহাইছা তেনে y ভ্যালুটো এক্সাক্ট তুমি 1 নোপোৱা 1 চলে 10 কৰি থকা ভ্যালু এটা পাবা সেইকাৰণে y টেন্স টু 1 হৈছে therefore আমাৰ এই বস্তুখিনি কেনেকুৱা হৈ যাব লিখা লিমিট x plus 1 ৰ জাগাত কি ধৰিলা y আহিব তাৰ ওপৰত পাৱাৰ 5 হেতু একে থাকিব -1 divided by এটা x ৰ ভ্যালু কিমান হ'ব ইয়াৰ পৰা উলিয়াই লোৱা যেহেতু x plus 1 equal to y তেন্তে x ৰ ভ্যালু কিমান পাবা y 1 টো ইফালে পঠিয়ালে -1 মানে x ৰ ভ্যালু পাবা y -1 ওকে আশা কৰিছো বুজি পালা যেহেতু বস্তুখিনি y লে কনভাৰ্ট হৈ গ'ল মই কৈছিলো লিমিটটো y লে কনভাৰ্ট কৰিব লাগিব আৰু লিমিটটো y লে কনভাৰ্ট কৰিলে আমি কিমান পালো আগতীয়াকে উলিয়াই থৈছো ন y টেন্স টু 1 এতিয়া এইটো ফৰ্মুলাত পৰি গ'ল কি ফৰ্মুলাত পৰিলে লিমিট x টেন্স টু a ইয়াত y টেন্স টু 1 আছে আৰু যেতিয়া x টেন্স টু a থাকে তলত x - a আহিব লাগে ইয়াত হেকানে y - 1 আহিছে ওকে হেতু খলেগা কোনো প্ৰবলেম নাই ওপৰত পাৱাৰ আহিব লাগে পাৱাৰ x টু দি পাৱাৰ n - a টু দি পাৱাৰ n ইয়াত চোৱাচোন আহিছে নে ওপৰত পাৱাৰ আহিছে নে এটো কেনেকৈ লিখিব পাওঁ নে লিমিট y টেন্স টু 1 y টু দি পাৱাৰ 5 মাইনাস একেটা পাৱাৰ হ'ব লাগে নেক্সট টাৰ্মটো 1 টু দি পাৱাৰ 5 লিখিলে কিবা প্ৰবলেম হ'ব নি নহয় তলতো একো প্ৰবলেম নাই তেন্তে ইয়াৰ পৰা ভ্যালু কথা এটা গম পালো ইয়াৰ পৰা গম পালো যে a ভ্যালু কিমান ইয়াত জিটুলে টাৰ্ম মানে এপ্ৰোচ কৰে হেতুৱে হৈছে a ভ্যালু কিমান 1 আৰু n ৰ ভ্যালু কিমান n ৰ ভ্যালু মানে ওপৰ পাৱাৰটো পাৱাৰ কিমান 5 তেনে বহাই দিয়া ফৰ্মুলাটোত বহাই দিয়া n মানে কিমান 5 ইনটু a মানে কিমান a মানে 1 তাৰ ওপৰ পাৱাৰ n - 1 মানে 5 - 1 that means 5 ইনটু 1 ৰ পৰা পাৱাৰ কিমান হ'ব 4 x 4টা পূৰণ কৰা বা 5টা পূৰণ কৰা বা যিমানে নকৰা কিমান হ'ব একে হ'ব আৰু 1 লগত 5 পূৰণ কৰি দিয়া মানে 5 পাবা তেনে ফাইনাল আনসাৰটো কিমান পাবা 5 পাবা আশা কৰিছো এটো বুজি পালা ঠিক আছে এটা নেক্সট কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চনটো হ'ল limit x tends to 2 thrice x square minus x minus 10 divided by x square minus 4 তোমালোকক মই আকৌ কৈ আছো একেটা কথাকে তোমালোকে আগৰ ভিডিওবোৰ নুছাকে ডাইৰেক্ট ফলো কৰিলে দিগদাৰ হ'ব কাৰণ মই গোটেই প্ৰসেছখিনি আগৰ ভিডিওত এক্সপ্লেইন কৰি আহিছো সেয়ে মই ডাইৰেক্ট অংকবোৰ কৈ গৈছো বা বুজাই গৈছো সো আগৰ ভিডিওবোৰ টাইম উলিয়াই ফলো কৰিবলৈ চেষ্টা কৰিবা তেতিয়া কনসেপ্টবোৰ ক্ৰিস্টেল ক্লিয়াৰ হৈ যাব এতিয়া চোৱা ইয়াত প্ৰথম লিমিট বহাইছা x ৰ জায়গাত যদি তুমি 2 বহাই দিয়া তলত কি হ'ব চাচোন 2 কি স্কয়াৰ কৰিলে 4 হৈ যাব x ৰ জায়গাত 2 বহাইছো ন কাৰণ x টেন্স টু 2 আছিল 2 কি স্কয়াৰ কৰিলে 4 হৈ যাব 4 - 4 মানে তলতো নট ডিফাইন হলেই চোৱা 0 পাম ওপৰতো তেনেকৈ 0 পাবা চাগে ইয়াত 4 * 12 - 2 - 10 ওপৰতো 0 পাবা মানে এটো 0/0 ফৰ্ম হ'ব এটা 0/0 ফৰ্ম হ'ল মানে এটো ইনডিটাৰমিনেন্ট ফৰ্ম তেন্তে ইয়াত আমি ডাইৰেক্ট লিমিট বহাব নোৱাৰো হয়নে ডাইৰেক্ট লিমিট বহাব নোৱাৰো তেন্তে ইয়াত কি কৰিব পাৰি এটা নিজে ভাবা আগৰ ভিডিওত শিকাই আহিছো এটা ফেক্টৰাইজ কৰিবলৈ চেষ্টা কৰিব লাগিব ফেক্টৰাইজ কৰিব পাৰিনি ফেক্টৰাইজ কৰিব পাৰিলে আমি নিউমেৰেটৰ ডিনোমিনেটৰ মানে হৰ আৰু লব উভয়কে ফেক্টৰাইজ কৰিবলৈ চেষ্টা কৰিব লাগে আগৰ ভিডিওত মই ৰুল হিচাপে লিখাই থৈ আহিছো ঠিক আছে সো তলটো ফেক্টৰাইজ কৰিলে কি হ'ব তলটো মই লিখিব পাৰিম x স্কয়াৰ - 2 হোল স্কয়াৰ পাৰিম কাৰণ 4 আছে 2 হোল স্কয়াৰ লিখিব পাৰিম ওপৰটো ফেক্টৰাইজ কৰা জানা উৎপাদকীকৰণ কৰিবলৈ আমি শিকি আহিছো 10ত 3 স্কয়াৰ মাইনাস মাজৰ সংখ্যাটো ভাঙিব লাগে এনেকা দুটা সংখ্যা বিয়োগফল হিচাপে ভাঙিব লাগিব যাতে পূৰণ কৰিলে 30 পাওঁ কাৰণ 3 আৰু 10 ৰ পূৰণফল কিমান 30 তেনে কি হ'ব পাৰে 6 - 5 মই জাস্ট উৎপাদকীকৰণ কৰিছো ইনটু x এবোৰ আৰু মই এতিয়া বুজাই থাকো ফাৰ্স্টে ঠিক আছে লিমিট x টেন্স টু 2 ওপৰত হ'ব 28x স্কয়াৰ মাইনাস 6 ৰ লগত x পূৰণ কৰিলে 6x মাইনাস প্লাস 5 ৰ লগত x পূৰণ কৰিলে 5x minus 10 এটো ফৰ্মুলাত পৰিলে তলটো ফৰ্মুলা পৰিলে a x স্কয়াৰ minus a স্কয়াৰ বা এটো ফৰ্মুলা আমি জেনেৰেলি এনেকৈ লিখো a স্কয়াৰ minus b স্কয়াৰ কি হ'ব a minus b whole into a plus b মানে এবাৰ মাইনাসত এবাৰ প্লাসত মানে x minus 2 whole into x plus 2 and next এটো ওপৰত কমন লোৱা ওপৰত যদি প্ৰথম কিটা পা কমন ল 3x কমন আহিব থাকি যাব প্ৰথমটোত x - 2 সেকেন্ডটোত 5 কমন আহিব 5 কমন আহিলে x - 2 থাকিব আৰু তলত x - 2 হোল ইনটু x + 2 থাকিব এটা ওপৰত যদি এগেইন কমন ল যদি কমন ল x - 2 কমন আহিব আৰু ওপৰত থাকি যাব 28x + 5
ডিভাইডেড বাই এক্স মাইনাছ 2 ইনটু এক্স প্লাছ 2 এতিয়া এক্স মাইনাছ 2 কটাকটি গ'ল থাকি গ'ল কি চোৱা থাকি গ'ল আমাৰ লিমিট এক্স টেন্স টু 2 ওপৰত থাকিলে 28x + 5 তলত থাকিলে x + 2 এতিয়া ভ্যালু বহাই চোৱা কাৰণ ইয়াৰ পিছত আমি সিম্পলিফাই কৰিবলৈ একো ৰাস্তা বিচাৰি পোৱা নাই সো এতিয়া ভ্যালু বিচাৰি চোৱা বহাই চোৱা আমি ফাইনাল ভ্যালু পাইছো নি ভ্যালু বহাতে লিমিট শব্দটো উঠি যাব x ৰ জায়গা 2 বহাম 2 + 2 এতিয়া 3 * x ৰ জায়গা 2 বহালো +5 এতিয়া 3 * 2 = 6 6 লগত 5 যোগ কৰিলে 11 ডিভাইডেড বাই 2 যোগ কৰিলে কিমান পাম 4 কবাত মই ভুল কৰিলো নেকি ভুল নাকা সকে ঠিক আছে এইটো आंसर ওকে আশা কৰিছো বুজি পালা তোমালোকে এটা নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো হৈছে 8 নম্বৰ কোৱেশ্চন limit x tends to 3 x upper power 4 minus 81 divided by 2x square minus 5x minus 3 প্ৰথম লিমিট বহাইছা মানে ফাইনাইট ভ্যালু পোৱানি x ৰ জায়গা যদি 3 বহাই দিয়া তুমি এটো 2 ইনটু 3 কি স্কয়ার কৰিলে 9 হৈ যাব মাইনাস 5 3 গুণ 15 হ'ব এটো মাইনাস 3 মানে তলত কিমান আহিব 18 মাইনাস 15 মাইনাস এটো 18 হ'ব 18 কটা গটি যাব 0 আহিব মানে তলত 0 আহিব বেসিক্যালি ওপৰটো 0 আহিব সকে ওপৰত 3 ওপৰত পাৱাৰ 4 লগালে 81 হ'ব হয়নে 81 - 81 ওপৰটো 0 আহিব বেসিক্যালি 0/0 মানে তুমি বহাইছা কিনা নিজে x ৰ জায়গা 0 বহাইছা এই বস্তুখিনি ওপৰটো 0 পাবা তলতো 0 পাবা মানে 0/0 ফৰ্ম তেনে ইয়াত আমি ডাইৰেক্ট লিমিট বহাব নোৱাৰো তেনে এটো আমি সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কৰিম কেনে কৰিম ইয়াত বেলেগ ৰাস্তা দেখা নাই অনলি এটাই ৰাস্তা আছে ফেক্টৰাইজ কৰা এটা তলটোটো ধুনিয়াকৈ ফেক্টৰাইজ কৰিব পাৰিম কিন্তু ওপৰটো x ৰ ওপৰত পাৱাৰ 4 আছে 4 থাকিলে আমি ফেক্টৰাইজ কৰা ডাইৰেক্ট প্ৰসেস নাজানো তেনে এইটা অকন ম্যানিপুলেট কৰিব লাগিব তলটো আমি উৎপাদন কৰিব পাৰিম ধুনিয়াকৈ মধ্যমপন বিভাজন লিমিট x টেন্স টু 3 এতিয়া চোৱাচোন এটো x টু দি পাৱাৰ 4 মই তো এনেকে যেহেতু আমি এটা ফৰ্মুলা জানো কিন্তু a² - b² জানো এনেকা ধৰণে লিখিব পাৰিম নি বাৰু মই পাৰিম x² তাৰ ওপৰত যদি হোল স্কয়াৰ লগাই দিও 2 পূৰণ কৰিলে 4 পাম মই এনেকে a ফৰ্মুলাটো পেলাবলৈ লিখিছো মাইনাস 81 ৰ জায়গাত কি লিখিব লাগিব 9 হোল স্কয়াৰ মানে বেসিক্যালি a ভ্যালু কিমান লৈছো a ভ্যালু লৈছো x² আৰু b ভ্যালু কিমান লৈছো b ভ্যালু লৈছো 9 আৰু এই ফৰ্মুলাটো কি হয় a - b হয় হোল ইনটু a + b হয় হেমতে ভাঙিম আৰু তলটো ফেক্টৰাইজ কৰিলে 2x² মাইনাস 2 আৰু 3 পূৰণ কৰিলে 6 হ'ব 6 ক এনেকা দুটা সংখ্যাত ভাঙা যাতে বিয়োগ কৰিলে 5 পায় 6 - 1 হেখিনি এক্সপ্লেইন নকৰো আৰু এটা লিমিট x টেন্স টু 3 এটা ওপৰত চোৱাচোন ওপৰত ফৰ্মুলা মতে কি হয় a - b হয় মানে ইয়াত a মানে যেটো x² - b মানে 9 হ'ব এবা প্লাসত হ'ব x² + 9 তলত কিমান হ'ব 2x² - 6x + 1 ৰ লগত x পূৰণ কৰিলে x হ'ব -3 এতিয়া ওপৰৰ এই বস্তুটো এগেইন আকৌ ফৰ্মুলা লগাব পাৰিবা চোৱা x² - 9 তুমি এটো লিখিব পাৰিবা x² - 3² তেনে x² - 3² লিখি দিয়া লগে লগে এবাৰ মাইনাসত হ'ব x - 3 হোল ইনটু এবাৰ প্লাসত হ'ব আশা কৰিছো বুজি পাইছা মই এটো ডাইৰেক্ট কৰি দিছো লিমিট x টেন্স টু 3 x² - 9 ৰ জায়গাত কি লিখিব পাৰিম তেনে x - 3 লিখিব পাৰিম এবাৰ লিখিব পাৰিম x + 3 কেনে লিখিব পাৰিলো আশা কৰিছো বুজি পাইছা নেক্সট টাৰ্মটো x² + 9 তলত যদি কমন লও 2x টো যদি কমন লও প্ৰথমটো থাকিব x - 3 সেকেন্ডটো যদি 1 কমন লও x - 3 থাকিব নেক্সট ওয়াটেন্টে লিমিট x টেন্স টু 3 ওপৰটো তেনেকৈ থাকিব ওপৰত একো কৰিব নোৱাৰা x - 3 হোল ইনটু x + 3 ইনটু x² + 9 তলত এতিয়া আমি কমন লৈ লও যদি x - 3 টো কমন ললে থাকিব 2x + 1 জাস্ট সিম্পলিফিকেশন আৰু তেনৰ উৎপাদন কৰি আছো এটো লগত এটো কটাকটি গল এটা থাকিলে কি লিমিট x টেন্স টু 3 ওপৰত থাকিলে x + 3 তলত থাকিলে x² + 9 ডিভাইডেড বাই 2x + 1 ইয়াৰ পিছত আমি সিম্পলিফিকেশন কৰা একো ৰাস্তা বিচাৰি পোৱা নাই সো ভ্যালু বহাই দিয়া x ৰ জায়গা 3 বহালো
প্লাছ 3 হোল পেকেট ইয়াত x জেগাত 3 বহাই দিয়াৰ লগে লগে এইটো 9 হৈ গ'ল কাৰণ 3 স্কোৱাৰ আছিলে ন ইয়াত কিমান হ'ব এইটো 2 * 3 2 * 3 মানে 6 হৈ যাব 6 + 1 মানে ওপৰত পালো 3 + 3 কৰিলে 6 * 9 9 যোগ কৰিলে 18 / 7 পূৰণ কৰা 18 লগত যদি 6 পূৰণ কৰা 6 × 36 6 × 42 8 × 48 সকলে 4 6 10 108/7 তেন্তে এইটোৱে আনসাৰ থাকে 108/7 আকৌবা মই পূৰণটো চাইছো 18 আৰু 6 পূৰণ কৰিছো 6 × 36 6 × 42 6 × 48 সকলে 4 6 × 10 ঠিক আছে তেন্তে আশা কৰিছো তো বুজি পালা আৰু এটা কৰো আৰু নেক্সট কোৱেশ্চনটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম 9 নম্বৰ limit x tends to 0 ax plus b divided by cx plus 1 ইয়াত a b c এ কি বুজাইছে unknown যিকোনো হ'ব পাৰে মানে unknown এটা প্ৰথমে ভ্যালু মানে x এর ভ্যালু বহাইছা যদি ফাইনাইট ভ্যালু পা কোনো প্ৰবলেমই নাই বহাইছাচোন x এর ভ্যালু বহাইছা লগে লগে c * 0 মানে 0 লগত g পূৰ্ণকা 0 হ'ব তলত 1 থাকিব মানে তলটো ফাইনাইট ভ্যালু ওকে কোনো প্ৰবলেম নাই তলত ওপৰটো কি হ'ব ওপৰটো এটো 0 মানে a * 0 মানে 0 হৈ গ'ল b থাকিব b টো এটা কিবা এটা কনস্ট্যান্ট হ'ব ঠিক আছে তল যেহেতু তলত 0 নহল কোনো প্ৰবলেম নাই তেন্তে ভ্যালু বহাব পাৰিম ভ্যালু বহালে কি হ'ব a পূৰণ x এর জেগাত 0 প্লাস b divided by c পূৰণ x এর জেগাত 0 প্লাস 1 সদায় মনত ৰাখিবা যেতিয়া ভ্যালু বহাবা লিমিট নিলিখিবা আকৌ এটা a পূৰণ 0 কা মানে 0 প্লাস b divided by c পূৰণ 0 কা মানে 0 প্লাস 1 মানে বেসিক্যালি b/1 b/1 মানে b আশা কৰিছো এটো বুজি পালা ইমানবোৰ নিলিখিলে হয় b তেন্তে আজি আমি এক্সাৰসাইজ 13.1 ৰ 9 নম্বৰ কোৱেশ্চন লৈকে আলোচনা কৰিলো ইয়াৰ পাছৰ ভিডিঅত আমি 10 পৰা 10 11 12 13 14 তেনেকৈ আলোচনা কৰিম তোমালোকে এই ভিডিঅটো চোৱাৰ পাছত প্ৰথম কথা তোমালোকে লেসনটো যিখিনি ফৰ্মুলা শিকালো মই বাকচ বনাই এতিয়ালৈকে যিমান কিটা ফৰ্মুলা শিকালো যিখিনি মেথড শিকালো এবাৰ ৰিভাইজ কৰিবা ফৰ্মুলাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ এতিয়া অংকবোৰ ফৰ্মুলা ওপৰত বেছ কৰি আৰু যিখিনি আমি প্ৰসেস শিকিছিলো সেইখিনি ওপৰত বেছ কৰি ইয়াৰ পাছৰ অংকবোৰ হ'ব সো আজি ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ